প্ৰিয় দৰ্শক প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আজি আপোনাৰ আগন্তুক 13 জুলাইৰ পৰা 5 ৰাশিত আজি গ্ৰহণৰ যুগ দেখা গৈছে। আজি আপোনাৰ সেই 5টা ৰাশিত কেনেকৈনো গ্ৰহণৰ যুগ দেখা গৈছে, তো আজি আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত গোটেই তথ্য পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় 13 জুলাই যেতিয়া চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰি ইতিমধ্যে বৰ্তমান ৰাহুক লগ পাব, তেতিয়া এক গ্ৰহণৰ যুগ সৃষ্টি হ'ব আৰু এই যুগে কিছুমান ৰাশিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত মানসিক চাপ, সিদ্ধান্ত, বিভ্ৰান্তি আৰু হঠাৎ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত সাৱধান হোৱাটো প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, 2025 চনৰ 13 জুলাইৰ সন্ধিয়া যেতিয়া চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া ইতিমধ্যে তাত উপস্থিত থকাৰ ৰাহুৰ সৈতে সংগঠিত গঠন কৰিব। এই গ্ৰহণৰ সংঘৰ দ্বাৰা গঠিত গ্ৰহণ যুগে চন্দ্ৰগ্ৰহণৰ দৰে প্ৰভাৱ পেলাব পাৰে, যিটো কিছুমান ৰাশিৰ বাবে মানসিক আৰু আৱেগিকভাৱে প্ৰত্যাহ্বানজনক বুলি প্ৰমাণিত হ'ব পাৰে। চন্দ্ৰই মন, আৱেগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰতীক হোৱাৰ বিপৰীতে ৰাহুকে বিভ্ৰান্তি, অস্থিৰতা আৰু হঠাৎ পৰিৱৰ্তনৰ ইংগিত দিছে। এই দুটাৰ সংযোগৰ বাবে মানুহে মানসিক অস্থিৰতা, বিভ্ৰান্তি, ভুল সিদ্ধান্ত আৰু অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বিশেষকৈ কিছুমান ৰাশিৰ বাবে এই সময়খিনি সাৱধান আৰু ধৈৰ্যৰে কটাব লাগে। সেই ৰাশিবোৰ কোনবোৰ, সেই ৰাশিবোৰ জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থান বৃষ ৰাশি স্থানীয় জাতক জাতিকাৰ বাবে প্ৰত্যাহ্বানমূলক বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ছোৱাত পৰিয়ালৰ পৰিৱেশত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ ঘৰৰ মাক বা এগৰাকী বৃদ্ধা মহিলাৰ লগত জড়িত চিন্তাৰ সৃষ্টি হ'ব পাৰে। আৱেগবোৰ অতি সোনকালে উঠা নমা কৰিব পাৰে, যাৰ ফলত আপুনি অস্থিৰ আৰু অনিশ্চিত অনুভৱ কৰিব। সৰু সৰু কথাত বিৰক্ত হ'ব পাৰে। মানসিক ক্লান্তিও হ'ব পাৰে, যাৰ বাবে কামত মনোনিৱেশ কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক, ঘৰত আপুনি পাৰিলে গাই ঘিউৰ বন্তি জ্বলাওক, মাকক সেৱা কৰক আৰু তাইৰ আশীৰ্বাদ লওক। দৈনিক কমেও 108 বাৰ ওম চন্দ্ৰায় নম মন্ত্ৰ জপ কৰিলে আপোনাৰ কাৰণে হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ত বিশেষকৈ যোগাযোগ আৰু ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন। আপুনি কোৱা কথাখিনি কোনোবাই ভুল বুজিব পাৰে, যাৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে। কৰ্মক্ষেত্ৰত বিক্ষিপ্ততাৰ সম্ভাৱনা থাকে আৰু এই সময়ত যি সিদ্ধান্ত ল'ব খৰখেদাকৈ লোৱা যেন লাগিব পাৰে। আৰ্থিকভাৱেও এই সময়খিনি অলপ অস্থিৰ, গতিকে এতিয়াৰ বাবে বিনিয়োগ বা ডাঙৰ খৰচৰ পৰা আঁতৰি থাকক। বুধবাৰে সেউজীয়া শাক পাচলি, সেউজীয়া কাপোৰ বা মুং দালি দান কৰক। নিতৌ ওম বুধাই নম মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাৰ বাবেও আজি ক'বলৈ গ'লে কিনো অঘটন লৈ আহিছে। এই গ্ৰহণে সিংহ ৰাশিৰ আত্মবিশ্বাস আৰু পেছাদাৰী মৰ্যাদাত প্ৰভাৱ পেলাব পাৰে। আপুনি সাধাৰণতকৈ কম আত্মবিশ্বাসী অনুভৱ কৰিব পাৰে আৰু আপোনাৰ নেতৃত্বৰ দক্ষতাও দুৰ্বল যেন লাগিব পাৰে। আপোনাৰ প্ৰচেষ্টাৰ আশা কৰা ধৰণৰ ফলাফল নোপোৱাৰ বাবে আপুনি হতাশ হ'ব পাৰে আৰু বছ বা ছিনিয়ৰৰ সৈতেও সমন্বয় হ্ৰাস পাব পাৰে। ইয়াৰ লগতে সামাজিক সন্মান বা সমালোচনাৰ অৱনতি ঘটিব পাৰে। প্ৰতিদিনে আপুনি পাৰিলে পুৱা তামৰ পাত্ৰত আপুনি সূৰ্যক পানী আগবঢ়াওক আৰু ওম সূৰ্যায় নম মন্ত্ৰ আপুনি জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাৰ বাবে যদি চোৱা হয় কুম্ভ ৰাশিৰ সৈতে ত্ৰিভুজ সম্পৰ্কৰ বাবে তুলা ৰাশিও এই সংযোগৰ দ্বাৰা প্ৰভাৱিত হ'ব। আপোনাৰ সম্পৰ্কবোৰত টেঙা বা ভুল বুজাবুজি থাকিব পাৰে। যদি কোনো আইনী গোচৰ চলি আছে তেন্তে তাত পলম বা বিভ্ৰান্তি হ'ব পাৰে। মানসিকভাৱে আপুনি ভাৰসাম্যহীন আৰু সংবেদনশীল অনুভৱ কৰিব পাৰে। বহু বিষয়ত সিদ্ধান্ত লোৱাটো কঠিন হ'ব পাৰে আৰু ইয়াৰ ফলত মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। শুকুৰবাৰে আপুনি পূজা কৰক আৰু যিহেতু গণপতিক আপুনি শুকুৰবাৰে পূজা কৰক, আপুনি শ্বেত গণপতিক আৰু ওম শুক্ৰায় নম মন্ত্ৰ আপুনি জপ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে কি লৈ আহিছে জানো আহকচোন। যিহেতু কুম্ভ ৰাশিত চন্দ্ৰ আৰু ৰাহুৰ সংযোগ ঘটি আছে আৰু গতিকে এই ৰাশিত সৰ্বাধিক প্ৰভাৱ দেখা যাব। বাৰে বাৰে মনটো বিভ্ৰান্তি হৈ পৰিব, সিদ্ধান্ত লোৱাত আপোনাৰ দ্বিধাবোধ হ'ব আৰু আত্মবিশ্বাস দুৰ্দুল্যমান হ'ব পাৰে আৰু সামাজিক জীৱনতো অনিশ্চয়তা আৰু দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক অৱস্থাও দুৰ্দুল্যমান হোৱাৰ সম্ভাৱনা আছে। হঠাৎ খৰচ বা বাধা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো বিশেষকৈ টোপনি আৰু মানসিক চাপৰ প্ৰতি সতৰ্ক হোৱাটো জৰুৰী। আপুনি পাৰিলে প্ৰতি সোমবাৰে শিৱলিংগত পানী আগবঢ়াওক। ওম শম শমাই নম মন্ত্ৰ আপুনি জপ কৰক কমেও 108 বাৰ।
গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।